রাখে হাল ইলিম নিদিয়ে মারা যাওয়ার পিছত যদি মারা যাওয়ার পিছত যদি সেই ল'ৰা ছোৱালীয়ে বাপেক মায়াকৰ কাৰণে ৰাইজক মাতি এলেকাৰ মানুহক মাতি গোটেই মাদ্ৰাছাৰ ল'ৰাসকলক মাতি একেবাৰে চাব দেই গোটেই মাদ্ৰাছাৰ ল'ৰাসকলক মাতি কেনে হুজুৰসকলক মাতি কেনে কোৰাণ শ্বৰীফ খতম দিয়ে 12,000 টকা 10,000 টকা 5,000 টকা দি কোৰাণ শ্বৰীফ খতম দিয়ে হাতীচানাৰ দৰে গৰু আনি কেনে হালাল কৰি ৰাইজক খুৱাই আছে। মনত ৰাখিব মোৰ কলিজাৰ ভাই, আল্লাহৰ ওচৰত কোনো দলিল নাই এনেকুৱা এটা আপুনি দেখাব নোৱাৰে, কোনো ওলমাই দেখাব নোৱাৰে যে আল্লাহে কবুল কৰিব, সেইটো কবুল হ'ব। কিন্তু নিজৰ সতি সন্তানে যদি একবাৰ হাতখান উঠাই কেনে কৱে কুল হু আল্লাহ পঢ়ি ল'লা, বেলেগ একো নাজানে, সতি সন্তানে কুল হু আল্লাহটো জানে, কুল হু আল্লাহ পঢ়ি কেনে আল্লাহক যে কয় আল্লাহ মোৰ মাৰ কাৰণে দোৱা কৰিছোঁ, আল্লাহ মোৰ মাক জান্নাত দিবি দে, আল্লাহে লগে লগে সেই দোৱা কবুল কৰি মাক বাপেকৰ গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। কিন্তু আজি আপোনাৰ মোৰ ল'ৰা ছোৱালী স্কুলত ইংলিছত টকিং কৰিব জানে, ইংলিছত লেকচাৰ দিব জানে, কিন্তু আজি আল্লাহ কোন চিনি নাপায়, নবী কোন চিনি নাপায়, কোৰাণ কি চিনি নাপায়। প্ৰত্যেক ঘৰে ঘৰে কোৰাণ শ্বৰীফ আছে, যিমান মুছলমান আছোঁ প্ৰত্যেকৰ ঘৰতে কোৰাণ শ্বৰীফ আছে, কিন্তু কাৰো ঘৰত কোৰাণ শ্বৰীফ তিলাৱাত নহয়। আগতে কিন্তু দেখা পাইছিলোঁ ৰাতিপুৱাৰ ফজৰৰ নামাজৰ পিছত যদি কাৰোবাৰ ঘৰৰ বাটেদি যাওঁ, গলি দি যদি ৰাস্তাটো যাওঁ, ঘৰৰ পৰা গুণ কৰি কেনে কোৰাণৰ আৱাজ আহি আছিল, মা ভনীসকলে কোৰাণ শ্বৰীফ তিলাৱাত কৰিছিল। আজিকালি যাৰ বাটেদি যাম মোবাইলৰ আৱাজ আহে, গানৰ আৱাজ আহে, বাচ্চাই গান চাই আছে, মাকে নাটক চাই আছে। ইল্লা মাশাল্লাহ যদি কাৰোবাৰ ঘৰৰ পৰা যদি কোৰাণৰ আৱাজ আহিল, মনে মনে ভাবলি হ'ল এন্তৰ নানেক মচ্ছি কিজনী, এন্তৰ বাপেক মচ্ছি কিজনী। আজিকালি নানেক মল্লি, বাপেক মল্লি, ভায়েক মল্লিয়ে কোৰাণ শ্বৰীফ পঢ়ে, কিন্তু কোৰাণ শ্বৰীফখন মুৰ্দাৰ কাৰণে নহয়, কোৰাণ শ্বৰীফখন জিন্দাৰ কাৰণে আছিল। আজি আপুনি মই কি কৰি আছোঁ যাই নহওক, মই ইয়াতে শেষ কৰি দিলোঁ। প্ৰত্যেকৰ ঘৰত কোৰাণ শ্বৰীফ আছে, আপুনি আপোনাৰ বেটিক কোৰাণ শ্বৰীফ পঢ়া বনাব। নহ'লে মনত ৰাখিব আপুনি মাথাৰ ঘাম মাটিত পেলাই কেনে কষ্ট কৰি কেনে ডাঙৰ দীঘল কৰিছে, বিবিক আপুনি চাট দি আছে, আপুনি পিন্ধাইছে, খুৱাইছে, এই বিবিৰ কাৰণে আপুনি মই জাহান্নামত জ্বলিব লাগিব। আজি যাই কেনে বিবিক মাতিব, হেৰি শুনাচোন তুমি মোৰ কাষত বহা, ছোৱালীজনীক মাতা, মাই আচোন বা মোৰ ওচৰত বহাচোন বাচা, বাচা মোক জান্নাতত যোৱাটো বিচৰা নে জাহান্নামত যোৱাটো বিচৰা? লগে লগ ছোৱালী এজনী ক'ব আব্বা মই জান্নাতত যোৱাটো বিচাৰোঁ। যদি তুমি মোক জান্নাতত যোৱাটো বিচাৰা আজিৰ পৰা মণিপুৰীহঁতৰ সেই পেণ্ট নিপিন্ধিবি দে বাচা, স্পৰ্টিং নিপিন্ধিবি দে বাচা। বাচা ইমান কষ্ট কৰি যদি মই তহঁতক লাগি যদি জাহান্নামত যাব লাগে, তে মই কষ্ট কৰি কি লাভ আছে বাচা? তহঁতে এগিলে কৰি আছা, মইতো গমেই পোৱা নাই যদি মোৰে অৱস্থা হ'ব। খাতা কাপোৰ পিন্ধা ছোৱালী যি তিৰি নেকি ভিডিঅ' বনাৱে, বেলেগৰ বিয়াত ডেন্স মাৰে, বন্ধন মিটিঙত যায়, গোটৰ মিটিঙত যায় কেনে টকা আনে, সেইসকল মহিলাক মই কওঁ আপুনি বান্দি নহয় মোৰ ভাই ভনীসকল। আল্লাহ নবীয়ে কৈছে জান্নাতত যোৱাটো দূৰৰ কথা, সেইসকল মহিলা জান্নাতৰ খুচবু নাপাব, জাহান্নামত জ্বলিব লাগিব। আৰু এজনী যদি সৎ নাৰী হয়, চৰিত্ৰবান মহিলা হয়, চৰিত্ৰবান তিৰোতা হয়, 70 জন আল্লাহৰ অলিতকৈ উত্তম বুলি কৈছে। সুবহানাল্লাহ। আৰু এজনী বেচৰিত্ৰবান মহিলা, চৰিত্ৰহীন তিৰোতা কৈছে কি 1000 বদপুৰুষতকৈ নিকৃষ্ট, 1000 বদপুৰুষতকৈ নিকৃষ্ট। সেইকাৰণে মই কৈছোঁ মোৰ মা ভনীসকলক, আপোনালোকে আল্লাহক ভয় কৰি কেনে, আল্লাহৰ ভয় দিলত ৰাখি কেনে, আল্লাহক ভয় কৰি কেনে হাদিছ কোৰাণ মোতাবিক জিন্দগীটো অতিবাহিত কৰিব। যেতিয়া আপুনি মই আল্লাহ ৰচুলক মানিম, আল্লাহৰ হুকুম মোতাবিক চলিম, আল্লাহ আপোনাক এই দুনিয়াটো কামিয়াবি কৰাব, আখিৰাততো কামিয়াবি কৰাব। নিজৰ সতি সন্তানক মুক্তাবত পঢ়াব, মাদ্ৰাছাত পঢ়াব, ইহঁতে কোৰাণ শ্বৰীফ পঢ়ি কেনে দোৱা কৰিব, আপুনি মই জান্নাতত যোৱা সুবিধা হ'ব। আজি লাষ্ট ফিনিচিং এটা কথা কওঁ, এই দাৱাতে তবলিগৰ কাম বহুত জেগাত আছে, বহুত জেগাত নাই। ফকিৰী লাইনৰ যেতিয়া মানুহ আছে মাজাৰ পূজাৰী, সিহঁতে কিন্তু তবলিগ বেয়া পায়, তবলিগ বেয়া পায়। যিদিনা মৰবি ন কবৰ খানবাৰ কাৰণে সেই তবলিগৰ মানুহে আহিব লাগব, তোমাক গা ধুৱাবাৰ কাৰণে সেই তবলিগৰ মানুহে আহিব লাগব, তোমাক জানাজা দিয়াৰ কাৰণে সেই তবলিগৰ ইমামে আহিব লাগব। মই কওঁ তবলিগক বেয়া জুনি পাব, তাৰ কাম ফেৰাউনৰ দৰে হ'ব, নমৰুদৰ দৰে হ'ব, কাৰুণৰ দৰে হ'ব, উবাই বিন খলফ, আবু জাহিল, আবুল আহাবুৰ দৰে হ'ব। আল্লাহৰ নবী মুছা আলাইহিছ সালামে ফেৰাউনৰ ওচৰত তবলিগ কৰিব গৈছিল, ফেৰাউনে কৈছে কি মই নামানো তবলিগ, মই আল্লাহ কোন নামানো। লগে লগে আল্লাহ লানাত দিছি, সেই ফেৰাউনৰ লাশ আজিও মিছৰৰ জমিনত আল্লাহ তালাই আজিও তাক ইব্ৰত কৰি ৰাখিছে, এডভাৰটাইজ কৰি ৰাখি থৈ দিছে, বোলে ফেৰাউনে আল্লাহক নামানিলে তবলিগ ইনকাৰ কৰিলে, সাদ্দাতে নামনিলে আল্লাহ লেংৰা মুহুত দ্বাৰাই নমৰুদক আল্লাহ মাৰি কেনে দখছি। তবলিগ বেয়া পাইছিল। আমাৰ কেনেকুৱা কিছুমান ফকিৰ লাইন মাজাৰ পূজাৰী কিছুমান আছে, মাজাৰত সিজদা কৰা, দিলে নামাজ পঢ়া আছে, সেইসকলে তবলিগ বেয়া পায়। তবলিগ বেয়া পোৱা বস্তু নহয়, তবলিগৰ কাম। আজি তবলিগৰ মেহনতৰ বৰকতত আলহামদুলিল্লাহ যি মানুহ মধুৰ বতাৰ হাতত লৈছিল আজি তসবিহ লৈ কেনে ঘূৰি আছে।
যি মানুহ নেকি মুখত গালি দি আছিল আজি সেই মানুহৰ মুখত আল্লাহ আল্লাহ নবীৰ নাম আহি গৈছে। যি মানুহ মছজিদ চিনি পোৱা নাছিল আজি মছজিদত আল্লাহৰ ইবাদত কৰণেৱালা হৈ গৈছে। এই দাৱাতে তবলিগৰ মেহনতত মানুহৰ ওচৰত যায়, টকাৰ কাৰণে নহয়, ভোট খুঁজবে নহয়, টকা খুঁজবে নহয়। অ' ভাই আহে আমি মছজিদত নামাজ পঢ়ো, আল্লাহ আল্লাহ কৰোৱা, আল্লাহৰ নাম গুণ কৰোঁ, আল্লাহৰ নাম লওঁ, আল্লাহ আমাক মাফ কৰি কেনে জান্নাত দিব। এই কাম তবলিগৰ কাম। এই আপোনালোকে চবে জানে চিনেমাৰ কিমান হিৰো আজি কিমান হিৰইনী এই তবলিগৰ মেহনতৰ দ্বাৰাই, কিমান হিজৰা কিমান আৰ্টিষ্ট কি হৈ গৈছে তবলিগৰ মেহনতত আজি দিনদাৰ হৈ গৈছে। হাত্তাকে মিথুন চক্ৰৱৰ্তীৰ যিটো ডাঙৰ ভায়েক, মিথুন চক্ৰৱৰ্তীৰ যিটো ভায়েক, সেই ভায়েকে আজি তবলিগৰ মেহনতত মৌলানা হিন্দু বাঙালী আছিল কিন্তু তবলিগৰ মেহনতৰ বৰকতত আজি মৌলানা হৈ কেনে আজি বয়ান কৰি ঘূৰি আছে। মিথুন চক্ৰৱৰ্তী যিটো নেকি হিৰো মিথুন এক্টৰ, এই এক্টৰৰ ভায়েক আজি মৌলানা। আজি এনেকুৱা দৰে চানা খানৰ দৰে সেই মানে কি চিনেমা কৰা মহিলা আজি তবলিগৰ মেহনতত আজি পৰ্দাৱলী হৈ গৈছে, মুফতি আনাছৰ লগত বিয়া হৈ গৈছে। জুনাইদ জমছেদ বাংলাদেশ আপোনাৰ পাকিস্তানৰ টপ ছিংগাৰ দিল পাকিস্তান, সেই পাকিস্তানৰ ছিংগাৰ সেই জুনাইদ জমছেদে তবলিগৰ মেহনতত এনেকুৱা মুৱাত হ'ল শ্বহীদী মুৱাত লৈ কেনে দুনিয়াৰ পৰা উঠি গৈছে। তেখেতৰ জানাজাত লাখ মানুহ জন্ম হৈছে তবলিগৰ মেহনতত। তবলিগক ইনকাৰ নকৰিব, আপুনি তবলিগ কৰিব পৰা নাই কিন্তু তবলিগক বেয়া নাপাব। তবলিগৰ কাম বেয়া মানুহ, বেয়া ৰাস্তাত থকা মানুহ ভালো দেখিয়া না। বাল্লিগু আন্নি ওয়ালাউ আয়া বাল্লাকা ইউবাল্লিগু বাল্লিগান বামানা তবলিগ কৰনা। অৰ্থাৎ তুমি যিটো ভাল কথা জানা সেইটো বেলেগক শিকোৱা আৰু বেয়াৰ পৰাই মানুহক দূৰত ৰখাৰ নামে হ'ল তবলিগ। এতিয়া মই যিটো আটা পাৰি আছোঁ এইটো এটা তবলিগ আৰু মই এইটোৱে কৈছোঁ ভাই এইটো বস্তু গুণা আমি নকৰোঁ, এইটো কাম কৰিম আমি সওয়াব পাম, এইটোৱে হ'ল তবলিগ। তবলিগৰ কামো সেই তবলিগক মহব্বত কৰিব। যোৱাকালি আমাৰ দৰঙত যিখন ইজতেমা আছিল কিমান মানুহ আছিল? লাখ মানুহ। সেই লাখ মানুহ কি পাগলা নেকি? পাগলা নহয়। তাত আল্লাহ ৰসুলৰ কথা হৈছে, লাখ মানুহ ভৰি দিবা জাগা নাই, তাতে দোৱা হৈছে। তবলিগৰ প্ৰতি মহব্বত থকাৰ কাৰণে গেছি। আমি চবে তবলিগৰ মহব্বত কৰিম, তবলিগৰ কাম কৰিম। নিজৰ ঘৰত তবলিগ কৰোঁ, নিজৰ মাই বাবাক তবলিগ কৰোঁ, নিজৰ ওচৰ চুবুৰীয়াক তবলিগ কৰিম। কোনোবাই মদ খাই আছে তাক বুজাম আৰু যদি নুবুজে তেনেহ'লে তাৰ লগত সম্পৰ্ক এৰি দিম। প্ৰথমতে বুজাব লাগিব, বাৰ বুজাব লাগিব। লাষ্ট ফিনিচিং তাৰ কৰ্মটো ঘিন কৰা হৈ যাম। কোনোবাই সুদত টকা লয়, ইমাম চাহাবক মই কওঁ, আলিমসকলক মই কওঁ, সুদত টকা খোৱা মানুহৰ ঘৰত খানা খোৱা হাৰাম। মদেহীৰ ঘৰত খানা খোৱা জাইজ আছে, তাক যাই কেনে কম ভাই তই কিন্তু মদ খা, তই মোক দাৱাত খাব মাতছে, কোনো কথা নাই, আজি মই তোৰ ঘৰত ভাত খাম কিন্তু তই তৌবা কৰিব লাগিব। আজিৰ পৰা মই কি নকৰোঁ, মদ নাখাওঁ। মদেহীৰ ঘৰত সিদিনাখনৰ কাৰণে খাৱা জাইজ আছে যদি সি তৌবা কৰে, কিন্তু সুদখোৰৰ ঘৰত সিদিনা যদি তৌবাও কৰে তাৰপিছত খাওয়াও জাইজ নাই। কি কাৰণ? সুদত টকাই দি নিজেও খাব, বাচ্চাকো খুৱাব, ইমামকো খুৱাব। আকৌ মদেহীটো মদ খাচি সি নিজেহে খাচি, মোক মদ খোৱা নাই। মদ খাচি সি নিজে খাচি, ইমাম চাহাবক নোখোৱায়। সেইকাৰণে মদেহীৰ ঘৰত তৌবা যদি কৰে খাওয়া জাইজ আছে, কিন্তু সুদখোৰৰ ঘৰত সিদিনাই যদি তৌবাও কৰে তাৰপিছত খানা খাওয়া মানা আছে। কাৰণ সেই খানা যি বনাইছে, মুৰ্গী কিনি আনিছে, মাংস কিনি আনিছে, সেই মাংস মুৰ্গীৰ টকাটো হ'ল সুদৰ টকা। সুদ খোৱা ঘৰত খানা খোৱা জাইজ নাই। মই গুজাৰিছ কৰিছোঁ সুদ খাওয়া বাদ দিব, মদ খাওয়া বাদ দিব মোৰ কলিজাৰ ভাই। যদি কিবা কথা লাগে ইনশাআল্লাহ আপোনালোকে ফোন কৰিব। জানিব লগা কিছুমান ডেকা চলিৰ মছলা থাকে, কিছুমান মই বয়ান কৰিব নোৱাৰোঁ, ইয়াতে ছ'চিয়েল মিডিয়াৰ জামানা, কিছুমান কথা পাক পবিত্ৰৰ কথা মই ক'ব নোৱাৰোঁ। ডেকা চলিবিলাক মই কওঁ, মোৰ চেনেলটো আছে মৌলানা মুস্তাফা অফিচিয়েল বুলি, ইউটিউবত এটা চেনেল আছে, ডেকা ল'ৰাই খুলিছে মৌলানা মুস্তাফা অফিচিয়েল বুলি। সেই চেনেলটোত মোৰ নম্বৰটো পাব। যদি কেতিয়াবা কিবা খুজিব লগা আছে ইনশাআল্লাহ, বহুত ল'ৰাই মোক ফোন কৰে, বহুত ল'ৰাই ফোন কৰি কেনে সোধে হুজুৰ অমুকটো বস্তু যদি হেৰি হয় নাপাক হ'মনে, অমুকটো হ'লে নাপাক হ'মনে, কেনেকৈ পাক হ'ব লাগিব নো, এইগিলা প্ৰশ্ন সোধে। আজি আমাৰ বহুত ডেকা ল'ৰাই পাক পবিত্ৰৰ ক্ষেত্ৰত নাজানে। পেচাব লাগিলে নাপাক বুলি ভাবে, পেচাব লাগিলে নামাজ পঢ়িব নোৱাৰোঁ বুলি ভাবে। নহয়, পেচাব যিখিনি জেগাত লাগছে ধুই দিলে হৈ গ'ল। এনেকুৱা বহুত কিছুমান বস্তু আছে যাৰ দ্বাৰা নাপাক নহয়, কিন্তু আমাৰ ডেকা বন্ধুগিলাই ভাবি থাকে নাপাক বুলি। এনেকুৱা বহুত বস্তু থাকে জানাৰ কাৰণে যদি ইনশাআল্লাহ মোক ৰাবতা কৰা, মোৰ লগত যোগাযোগ কৰা যায়, মোৰ চেনেলত ইনশাআল্লাহ নম্বৰটো আছে, ফোন কৰিবি। যেতিয়া ইনশাআল্লাহ যি বস্তু দৰকাৰ হয় মই চেষ্টা কৰিম ক'বৰ কাৰণে। আৰু মা ভনীসকলক কওঁ আপোনালোকে এই ভণ্ড পিৰু তাত মুড়ি ধোৱা বাদ দিবি, নিজৰ স্বামীক শুশ্ৰূষা কৰক, নিজৰ সতী সন্তানক দিনদাৰ বনাওক, নিজৰ শহুৰ শাহুৰৰ লগত মিল মহব্বতত থাকক, ওচৰ চুবুৰীয়াৰ লগত মিল মহব্বতত থাকক। বেলেগ পুৰুষৰ লগত ৰাতি উলু কথা পতা, ফুচলে কথা পতা, মৰমৰ কথা পতা বাদ দিয়ক, নিজৰ স্বামীক মহব্বত কৰক। আল্লাহ আমাক সকলোকে নামাজি বনাওক, আমিন কওক।
আল্লাহ দিনদাৰ বনক আমিন কক মোৰ ডেকা বন্ধুসকল 2 আখাৰ 3 আখাৰ দায়িত্বকে কৈছোঁ দায়িত্বও মই মাজে সময় কওঁ জানো বুজি লোৱাৰ কাৰণে যদি কিবা যি তহঁতৰ দিলত লাগছি নিজৰ কাকা বুলি নিজৰ ভাই বুলি মাফ কৰি দিবি আৰু আমল কৰাৰ নিয়াতত জানো শুনা আৰু আমল জানো কৰা আজিৰ পৰাও ভাই কোনো বন্ধু কাৰোৰ লগত নাযায় মই যিটো বন্ধুৰ লগত মদ খাওঁ সি মোৰ লগত মৰি গ'লে কিন্তু নাযায় মোৰ লগত কিন্তু ইমাম সাহেব কবৰত থবাৰ কাৰণে যাব ইমাম সাহেবেও গুচি আহিব মোৰ কবৰত মই আকলাই জ্বলিব লাগিব সেইকাৰণে আল্লাহক ৰাজি কৰিম আল্লাহৰ নবীৰ তৰিকাত চলিম আল্লাহ যেতিয়া ৰাজি হ'ব আমি জান্নাত পাম আল্লাহ যদি নাৰাজ হয় জাহান্নাম পাম আমাৰ ধৰ্মত গান শুনে আমাৰ ধৰ্মত ফাংচন পাতা আমাৰ ধৰ্মত ডিজে বজোৱা আমাৰ ধৰ্মত এই ডে নাইট খেলা পাতা জুৱা খেলা পাতা ইজাজত নাই আমাৰ সকলোকে আল্লাহ তাআলাই সহি বুজ দি আল্লাহৰ নবীৰ হাদিস মোতাবিক আল্লাহৰ কোরআন মোতাবিক জিন্দগিটো অতিবাহিত করার কারণে তৌফিক দান করক ওয়া আখির দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।